এই কামটো কৰা কেইবা বছৰো হ'ল হয় অকমান কওকচোন এই কামটো এনেই মানে মোৰ কৰি ভাল লাগে কাৰণ মানে লেতেৰা হৈ থাকিলে জেগাবোৰ মানে বাৰু পৰিৱেশবোৰ এনেই চাবলৈ বেয়াও লাগেতো সেইকাৰণে মানে পৰিৱেশৰ ওপৰত মানে অলপ নজৰ ৰাখি আৰু মানে কিছুমানে ইয়ালৈকে এনেই আহে ফূৰ্তি কৰিবলৈ তেতিয়া আমিও ক'ৰবাত ফূৰ্তি কৰিবলৈ যাওঁ কাৰোবাৰ লগত যাওঁ তেতিয়া মানে ইয়াতে বটলকেইটা পাতাই পিনি যায়গৈ তেতিয়া মানে অলপ বৰিত গছকি পোৱাৰ অলপ চান্স থাকে মানে দুখ পোৱাৰ চান্স থাকে পৰ্যটকসকলে আঘাত পোৱাৰ চান্স থাকে সেইকাৰণে মই য'তেই যাওঁ মানে এনেকুৱা যদি মই যাওঁ মই নিজে একদম চাফা কৰি দিওঁ আপোনাক মানুহে কি বুলি কয় মানুহে নাই বুজাকেইটাতো একো নকয় তাৰপাছতে কি এইবোৰ কৰি ফুৰিছ বুলি কিছুমানে কয় তেতিয়া এইটোতো ক'বই কোৱাটো একো কথা নহয় মনটো ভাঙি পৰিছে নে আপোনাৰ মই মনটো নাভাঙো কাৰণ মোৰ ডিচিশ্যনেই এইটো আৰু আমি TMPK ফালৰ পৰা এইটো স্বচ্ছ ভাৰত স্বচ্ছতা হি সেৱা এইটো মোক নিয়োগ কৰাই আছে য'তেই যাওক মানে চাফা কৰাটো মোৰ দায়িত্ব আৰু মই চাফা কৰিয়ে এৰোঁ যিকোনো আমাৰ TMPK মিটিং সভাত মই এইবোৰ চাফা কৰিয়ে এৰোঁ আৰু ধৰক এনে যিকোনো এতিয়া বৰ্তমানটো বনভোজৰ সময় আপুনি জোনাই অৰুণাচল এনে বৰ্তমান য'ত যায় মানে আপুনি চবতে জানে মই বিশেষকৈ মই য'ত যাওঁ মানে তাতেই মই চাফা কৰি পিনি আহোঁ আৰু মই বিশেষকৈ কি কয় এনেকৈ বিচাৰিও যাওঁ কেতিয়াবা কোৱা জেগাটোত পিছদিনা বা এসপ্তাহৰ পাছত হ'লেও মই চাফা কৰি আহোঁ ল'ৰাজনৰ বিষয়ে আমি যিহেতু বিশ্বশান্ত দলে নামৰ ল'ৰাজনে য'তেই পিকনিক খোৱা যিটো প্লেচত পৰিৱেশ বিনষ্ট হয় বুলি এখেত যি পদক্ষেপ লৈছে আৰু নিজে চফা কৰি ৰাইজৰ মানে যোনে পিকনিক খায় তাত যদি যায় ধুনীয়াকৈ সি মুক্তভাৱে মানে চফা কৰে চফা কৰাৰ কাৰণে আমি তেওঁলৈ আমি ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাকাম মিচিং পৰিংক্ৰবাং তৰফৰ পৰা এখেত দীৰ্ঘজীৱী হওক এনেধৰণে কামবোৰ স্বচ্ছতা কাম কৰি যাওক সমাজৰ কাম কৰি যাওক কেতিয়াবা এই কামত জড়িত হৈছে যুৱকজন এখেত 1-2 বছৰমান হৈছে নেকি এইবোৰ কামত আৰু লগতে ই যিটো বস্তু ইয়াৰ পৰা চফা কৰি দুখীয়া মানুহক দি দিয়ে দুখীয়া মানুহক দি পেলাই এখেতে য'ত কাবাৰীত দিয়ে নে ক'ত দিয়ে নে মই এইবোৰ নাজানো কিন্তু এখেত এইবোৰ কাম কৰি পিনি আমি আমাৰ তৰফৰ পৰা TMPK তৰফৰ পৰা তেওঁক বহুত আমি গৌৰৱ কৰি আছে আজিৰ তাৰিখলৈকে আৰু ভৱিষ্যতে তেওঁক কৰিবলৈ আমি আৰু আশীৰ্বাদ দিছোঁ হয় সঁচাকৈ কিন্তু আজি আমি এটা গোটৰ লগত পিকনিক খাবলৈ আহিছিলোঁ বনভোজস্থলীত আৰু এই যিজন এতিয়া দেখিলোঁ আপোনালোকৰ এই যিখিনি ইয়াত আচলতে অপদাৰ্থবিলাক মানুহে খাই যোৱা বস্তুবিলাক তাৰমানে ধৰক বটলৰ পানী হওক বা বিভিন্ন ধৰণৰ বটলে হওক বা আপোনাৰ ডিছ প্লেটে হওক তাৰমানে তেখেতক আগে পিছত লগ পাইছোঁ জোনাইত কিন্তু এনেকৈ যে পিকনিক প্লেচতো ইমান দূৰ তেখেতে অতিক্ৰম কৰি যে আহিছে ইয়াত প্ৰায় 20 কিলোমিটাৰ দূৰতো যে তেখেতে আজি এই অঞ্চলত যে চাফ চিকুণতাৰ কাৰণে যি এটা প্ৰেৰণা যে লৈ আহিছে যে যিটো স্বচ্ছ ভাৰত শ্লোগান বা আপোনাৰ ভাৰত চৰকাৰ এটা আঁচনি মুকলি কৰিছিলে তেখেতে যে আজি নিজ উদ্যমী এটা লৈ কিনে কাৰো মানে আপোনাৰ বিশেষ অৰিহণা নোযোৱাকৈ একান্ত মানে তেখেতে যে আজি এই বনভোজস্থলীত প্ৰত্যেক ঠাইতে তেখেতে আজি ইয়াত যে চাফ চিকুণ কৰি গৈছে সঁচাকৈ কিন্তু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতুকে এনেকুৱা ধৰণৰ পিকনিক জেগাবিলাকত আমি আগৰ বাৰতো গৈছোঁ প্ৰত্যেকবাৰতে গৈ থাকোঁ কিন্তু দেখিছোঁ মানে শেষত মানে গোটেইখিনি একেলগে জাবৰ হৈ থাকে তাৰমানে আৰু 4-5 দিন পিছত ইয়াত আপুনি গোন্ধৰ পৰা আৱৰ্জনাৰ পৰা আহিব নোৱাৰে মানুহে কিন্তু এই পৰিৱেশটো কিন্তু সঁচাকৈ কিন্তু প্ৰশংসাৰ যোগ্য তেখেতৰ মানে একেবাৰে আমি আহাৰ পৰা দেখিছোঁ তেখেতে নিৰবিচ্ছিন্নভাৱে সিটো পিকনিক স্থলীলৈ গৈছে সিটোলৈ গৈছে এই এনেধৰণে তেখেতে নিজে আপোনাৰ নিজ হাতেৰে তাৰমানে তেখেতে মোনা লৈ আনিছে বেগ লৈ আনিছে নিজ হাতেৰে গোটেইখিনি আপোনাৰ মানুহৰ জোঠাৰ পৰ্যন্ত তেখেতে গোটেইখিনি চাফ চিকুণ কৰি তেখেতৰ নিজৰ গাড়ীত ভৰাইছে তাৰমানে চাওক মানে সঁচাকৈ কিন্তু মানে তেখেতক ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা আৰু আমি আচলতে এই ধৰণেৰে আমি দেখাব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতা তাৰমানে